জোনালী ভূঞা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু বৰ্তমান মোৰো ভালেই। এইয়া আনফালে মনো বহি আছে আৰু মই আজি মাটি ৰুবলৈ যাম। যিহেতু আজি মানে এতিয়া সময় কেইটা বাজিছে, আবেলি 4:30 হৈছে। মানে ট্ৰেক্টৰ আহিছে এতিয়া বোকা দিব। মায়ে মই বোলো অকণমান ৰুই থৈ আহোঁগৈ। কাইলৈৰ পৰা ৰোৱনী আহিব, আজি অকণমান মায়ে ময়ে ৰুই দিওঁগৈ আৰু ন। সেইকাৰণে ওলাইছোঁ এতিয়া মাটি ৰুবলৈ। সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকক আৰু মই ৰুব পাৰিছোঁনে নাই পৰা আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদিহে ৰোৱনী লাগে আপোনালোকে মোক কণ্টেক্ট কৰিব। চাই থাকক। এইয়া দেখিছেনে, ময়ো পথাৰলৈ আহিলোঁ আৰু মায়ে অকণমান আগতে আহি এমুঠি ৰুলেই। ময়ো বোলো অকণমান মাক সহায় কৰি দিওঁগৈ বুলিয়ে আহিলোঁ পথাৰলৈ। আনফালে ট্ৰেক্টৰে হাল বায়ে আছে। আমাৰ যিহেতু গৰু নাই, সেইকাৰণে আমি ট্ৰেক্টৰে হাল বাই খেতি কৰোঁ। আপোনালোকে বাৰু ট্ৰেক্টৰে হাল বায় নে গৰুৱে হাল বায় কমেণ্ট কৰি জনাবচোন। গৰুৱে হাল বালে এটাই ভাল, মানে 2ডৰা 3ডৰা 4ডৰা এনেকৈ দি ৰুব পাৰি, কিন্তু ট্ৰেক্টৰটো সদায় পোৱা নাযায়। সেইকাৰণে মানে 1বিঘা 2বিঘা এনেকৈ দি দিয়া হয় আৰু তাৰপাছত ৰুই থকা আৰু যিমান পাৰা সিমান। কালিলৈ হাজিৰা লগাম। আজি যিহেতু এতিয়া আবেলি হ'ল, এতিয়া ৰোৱনী নাপায় যে, সেইকাৰণে মানে মায়ে মই অকণমান ৰুইছোঁ আৰু আগৰ পৰম্পৰাবোৰ যিহেতু হেৰাই গৈছে, সেইকাৰণে মানে খেতিবোৰো আজিকালি ভাল নহয়। ট্ৰেক্টৰে হাল বালে মানে তলৰ পৰা যিখিনি মাটি ওলাই আহে সেইখিনি মাটিটো সাৰ নাথাকে নহয় জানো, সেইকাৰণে মানে দকৈ খান্দি দিয়া হয় যে, সেইকাৰণে আজিকালি খেতিবোৰ ভাল নহয়। আগৰ দিনৰ মানুহে কিমান যে ধান থ'বলৈ জেগা নাইকিয়া হৈ যায়, 1বিঘা মাটিতে বহুত ধান ওলায়। আজিকালি তেনেকুৱা একোৱেই নহয়, ট্ৰেক্টৰে সকলো শেষ কৰি দিছে আৰু মানুহবোৰ এলেহুৱা হৈছে। ট্ৰেক্টৰ লগাই আজিকালি গৰুৱে হাল নাবায়, সেইকাৰণে। এয়া চাওকচোন, আমাৰ আগফালৰ ভিউটো কেনেকুৱা লাগিছে বাৰু কমেণ্ট কৰি জনাব দেই। বহুত বেছি ধুনীয়া হয়, আপোনালোক আহি যাব আমাৰ ইয়ালৈ। এয়াই আছিলে আজিৰ ভিডিঅ'ত। বাই বাই।